हेलो एभ्रिवान আজি ছাগলী মাংসৰ এটা ৰেচিপি লৈ আহিছো তাৰ বাবে মছলাখিনি ৰেডি কৰিছো ইয়াতে মই আদা নহৰু গোটা জিৰা গোটা ধনিয়া কেঁচা জলকীয়া শুকান জলকীয়া লৈ এটা ধুনীয়াকৈ পেষ্ট বনাই লৈছো তাৰ পিছত কেইটামান পিয়াজ আৰু আলু দুটাও কাটি লৈছো এতিয়া মাংসখিনি মেৰিনেট কৰিছো তাৰ বাবে ইয়াতে মই সোৱাদমতে একেবাৰতে নিমখটো এড কৰিছো তাৰ পিছত হালধি দিলো লগতে অলপমান কাটি ৰখা পিয়াজ দিছো অলপমান মিঠাতেল দিলো আৰু পিছি ৰখা মছলাখিনি দি পেলাই ধুনীয়াকৈ এখিনি মই হানি লৈছো এনেকৈ মেৰিনেট কৰি ললে মাংসটো খাবলৈ ভাল লাগে বিশেষকৈ মই বেছি ভাল পাওঁ এটো পদ্ধতিৰে বনালে বহুতে বেলেগ বেলেগ ধৰণে বনায় সবৰে পদ্ধতিবোৰ অলপ বেলেগ মই পিছে এনেকৈ প্ৰায় বনাও খাবলৈ বহুত বেছি ভাল হয় তাৰ পিছত কেৰাহী পাতি ইয়াতে মিঠাতেল দিলো মিঠাতেল গৰম হোৱাত অলপমান পিয়াজ দিলো পিয়াজখিনি ভালকৈ ভাজি লৈছো ধুনীয়াকৈ এতিয়া মেৰিনেট কৰি থোৱা মাংসখিনি মই ইয়াতে দিছো দিলৈ জুইটো বেছি কৰি 10-15 মিনিট মান অলপ সময় ভাজি লৈছো তাৰ পিছত জুইটো কমাই কম জুইত এনেকৈ ঢাকি ঢাকি ভাজিছো মাজতে আলু কেইডোখৰো দি দিছো আলু কেইডোখৰ দি আকৌ কম জুইত এনেকৈ মই ভাজি আছো এনেকৈ ঢাকনখন মাজে মাজে লগাই দি ভাজিছো এনেকৈ ঢাকনখন লগাই দি ভাজিলে মাংসটো ধুনীয়াকৈ সিজে আৰু খাবলৈ ভাল হয় গোটেইখিনি ভালকৈ মই এনেকৈ ঢাকি ঢাকি ভাজি ললো মাংসখিনি এয়া মোৰ মাংসখিনি ধুনীয়াকৈ ভাজ খাই গৈছে এতিয়া ইয়াতে মই পানী ব্যৱহাৰ কৰিছো পানীটো নিজৰ জোখমতে দিলেই হ'ল মই অকমান জুলিয়াকৈ বনাইছো কাৰণ ছাগলী মাংসৰ জোল খাই বেছি ভাল লাগে হেতু কাৰণে অলপমান পানীটো মই বেছিকৈ ব্যৱহাৰ কৰিছো গোটেইখিনি ভালকৈ মিলাই লৈছো এনেকৈ কম জুইত মই মাংসখিনি আকৌ 10-15 মিনিট মান খিজিবলৈ দিলো একেবাৰে শেষত মই লং দালচেনি ইলাচি গুড়া অকমান দিছো এতিয়া 2 মিনিট মানৰ কাৰণে এখিনি ধুনীয়াকৈ মই অকমান খিজিবলৈ দিলো হা 2 মিনিটৰ পাছত দেখাইছো দেখিছেনে মাংস কালাৰটো ইমান ধুনিয়া হৈছে খাবলৈ বহুত বেছি ভাল হৈছিল সকলোৱে খাই ভাল পালে যদি ভিডিওটো চাই ভাল পাইছে তেতিয়াহলে প্লিজ লাইক এটা কৰি দিব